Thank you. অভিনন্দন জানাব যোগ্য পৰিচালনা সমিতিৰ মুখ্য সম্পাদক পৰেশ বৰুৱা। এটি ফুলৰ থোপাৰে তেখেতক আদৰিব যোগ্য পৰিচালনা সমিতিৰ অন্যতম মুখ্য সম্পাদক তপন দাসে। আৰু তেখেতক এটি জাপিৰে মুখ্য সম্পাদক পৰেশ বৰুৱা আৰু তপন দাস ডাঙৰীয়া। যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰাৰ কাৰণে মই নতুন দিল্লীলৈ গৈছিলোঁ। উভতি আহোঁতে ভাৰাপুৰত যজ্ঞ আছিলে। যজ্ঞস্থলীত সোমাই ভগৱান মহাবিষ্ণুক প্ৰণাম যাচিলোঁ, ৰাইজৰ মংগল কামনা কৰিলোঁ আৰু যজ্ঞখন ভাল কৰি যাতে সম্পন্ন হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। কালি দৌল আছে, ৰাজ্যত উলহ মালহেৰে দৌল উৎসৱ পালন কৰা হয়। ময়ো মনতে ভাবিছোঁ যদি পাৰোঁ বৰপেটালৈ যোৱাৰ বাবে, বটদ্ৰৱালৈ যোৱাৰ বাবে, আৰু সকলোকে মই দৌল যাত্ৰা ফাকুৱা উৎসৱৰ শুভেচ্ছা জনাইছোঁ। আপুনি ছেটেলাইটৰ কথা কৈছে, যি সময়ত ছেটেলাইটৰ কথা কৈছে নিজৰ অসমত, সেই সময়ত ভূপেন বৰাই কৰিছিল। ক'ত মাটি আছে, কি আছে? ছেটেলাইট বনাবৰ কাৰণে মাটি নালাগে। ছেটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে, আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে। মহাকাশত ছেটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে। যদি এটা টিভি চেনেলে নিজৰ ছেটেলাইট হ'ব পাৰে, আপোনালোকৰ গোটেই চেনেলবোৰ ছেটেলাইটত চলি থকা নাই জানো? যদি নিউজ লাইভ, NK টিভি, MB টিভি, প্ৰাগ টিভি, DY টিভি, প্ৰতিদিন টাইমছৰ যদি নিজৰ ছেটেলাইট থাকিব পাৰে, চৰকাৰৰ ছেটেলাইট কিয় থাকিব নোৱাৰে? ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায়, তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো। আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি ছেটেলাইট আছে। তাৰ পৰা এটা ছেটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰোঁ নেকি? ইমানখিনিতো মোৰ চলি যায় দিয়কচোন। মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান ছেটেলাইট আছে, মই যদি কওঁ যে এটা ছেটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক, যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ, বান সমস্যা হ'লে গম পাওঁ। আগত অনুৰোধ কৰা নাছিল। অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব? খুজিলেহে দিব। গতিকে আজিকালি অসমে খোজা হৈছে, দেউতাকে দিব, ইমানেই কথা। পঞ্চায়ত নিৰ্বাচন ৰাইজে খেলিব। মই বৰ বেছি আমাৰ দলৰ ফালৰ পৰা কৰি আছে, মই বেছি সোমোৱা নাই। কাৰণ কিহৰ কাৰণে এই বছৰটো কাম কৰাৰ বছৰ। মই পঞ্চায়তৰ কেইদিন টাউনখিনিত কাম কৰি থাকিব লাগিব, নগৰ টাউনত য'ত মডেল কোড অফ কণ্ডাক্ট নাথাকে। গতিকে মই মোৰ কাৰণে এই বছৰটো কামৰে বছৰ হিচাপে মই ধৰি ৰাখিছোঁ। গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী তেখেতে মুকলি কৰিব। তাৰপিছত নেক্সট দিনা, সেইদিনাখন অৰ্থাৎ 14 তাৰিখে তেওঁ নিশা দেৰগাঁৱত থাকিব। 15 তাৰিখে লাচিত বৰফুকন পুলিচ একাডেমী খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। সেই একাডেমী উদ্বোধন কৰি তেওঁ মিজোৰামলৈ যাব। মিজোৰামৰ পৰা উভতি আহি তেওঁ গুৱাহাটীত কইনাধৰা অতিথিশালাত থাকিব। 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব, নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগ দিব। বিয়লি হোটেল ৰেডিশ্যন ব্লুত উত্তৰ পূৰ্বৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় ন্যায় সংহিতা
যি প্ৰয়োগ চলি আছে তাৰ ওপৰত তেওঁ পৰ্যালোচনা কৰি নতুন দিল্লীলৈ উভতি যাব। লখিমপুৰ মেডিকেল কলেজত অকণমান অক্সিজেনৰ সমস্যা এটা সুধি ল'ম যদি কিবা আছে। চৰকাৰী আঁচনিৰ বিষয়ে বা আমি চৰকাৰে লোৱা নতুন এটা উদ্যমৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। Thank you. Honorable Minister of Sports and Youth Welfare, Shri Vigani Sarvamira Nagaria. Honorable Dr. Himanta Biswa Sharma, Chief Minister, Assam, Honorable Sports Minister Nandita Gardosa, players and the persons of the media. On behalf of Guwahati Sports Association, Thank you, sir. 1952 চনত বৰদলৈ ট্ৰফি আৰম্ভ হৈ খেলাৰ ব্যৱস্থা কৰাৰ উপৰিও 17 গৰাকী খেলুৱৈ বিশেষ নিৰ্বাচকৰ দ্বাৰা নিৰ্বাচিত কৰি খেল চাবৰ বাবে সমবেত হৈছোঁ। খেল আৰু দৰ্শকৰ মাজত বৰদলৈ ট্ৰফিৰ উত্তৰ কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। Indeed, a very proud moment for all of us. Best of luck. দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এইবাৰ দেৱী ভক্ত মহিলাক অত্যাচাৰ কৰিছ। মৃত্যু তহঁতৰ অনিবাৰ্য। কোন হয় তই? মই মা পানী য'ৰ দেৱীকো তাত আমাৰ বংশ এই মন্দিৰৰ সৈতে জড়িত। ক'ৰ পৰা আহিছ তহঁত? হা কি লাগে তহঁতৰ? আমি কি বহি থাকিম? একেবাৰে নাথাকো। কিয় বহি থাকিম আমি? মই ভাবো কামৰূপৰ সেইটো এলেকাত মহাৰাজে সাহসী সেনা পাব। মণিকৰ্ণেশ্বৰৰ মিলন ভূমি এইটো জয় নগৰী। আজি যেন পুনৰ জাগি উঠিব শত্ৰুবধৰ বুৰঞ্জী লিখা সাহসী ৰজাৰত্নপাল। কছাৰী, মেঘ, কাৰ্বি, তিৱা, চুতীয়া আৰু নগাৰ বীৰসকল। জাতি হত্যা বুলি কওঁ, দেশ মাতৃৰ প্ৰতি দায়বদ্ধতা বুলি কওঁ। ৰজা বা প্ৰজাৰ নহয়, প্ৰতিগৰাকী কামৰূপত বহুতো মহিলা বীৰৰ জন্ম হ'ব মহাৰাজ। ৰাণাই ককাই উচিত কথাই কৈছে। মহাৰাজ নিশ্চয় কিবা খবৰ আছে। মহাৰাজ, পশ্চিম সীমান্তত আমাৰ বেছ সম্প্ৰদায় সামন্তীয় কক্কাৰ খিলজিৰ হাতত বন্দী হৈছে। বেছ সম্প্ৰদায় সামন্তৰ সৈন্য একেবাৰে কম থকাৰ বাবে
সহজে বন্দী কৰিলে